Hello everyone. পুনৰবাৰ ইংলিছ পেডাগজি ক্লাছলৈ নতুন এটা ক্লাছলৈ সবকে স্বাগতম জনাইছো। অলৰেডি আমি লাষ্ট ক্লাছত কিছুমান বস্তু অলৰেডি ডিছকাশ্যন কৰিছিলো মানে স্কিলছ অফ লেংগুৱেজ আমি ডিছকাশ্যন কৰিছিলো। সো আজি আমি ষ্টেজেছ অফ লেংগুৱেজ ডেভেলপমেণ্টৰ বিষয়ে ডিছকাছ কৰিম, যিহেতু সেইটোৰ বিষয়ে এক্সামত আহি থাকে। ঠিক আছে, এতিয়া আমি চাম, তোমালোকে লিখি যাবা হা, ষ্টেজেছ অফ লেংগুৱেজ ডেভেলপমেণ্ট। শৰ্টত লিখিছো মই DEV বুলি, ডেভেলপমেণ্ট হা। ষ্টেজেছ অফ লেংগুৱেজ ডেভেলপমেণ্ট আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হ'ল প্ৰি স্পীচ ডেভেলপমেণ্ট আৰু এটা হ'ল পোষ্ট স্পীচ ডেভেলপমেণ্ট। এতিয়া যে আমি প্ৰি স্পীচ মানে হ'ল কথা কোৱাৰ আগৰ যিখিনি ষ্টেজ, সেইখিনিক আমি প্ৰি স্পীচ ডেভেলপমেণ্ট বুলি কওঁ। আৰু লেটাৰ যিখিনি তাৰ পিছৰ যিখিনি হয়, আফটাৰ 5 monthsৰ পিছত যিখিনি তোমাৰ ডেভেলপমেণ্ট হয়, সেইখিনিক আমি পোষ্ট স্পীচ ডেভেলপমেণ্ট বুলি কওঁ। মানে বাৰ্থৰ পৰা, জন্মৰ পৰা 15 monthsলৈকে আমি কি বুলি কওঁ, সেই ষ্টেজেছখিনি তেওঁলোকে যিহেতু কথা ক'ব নোৱাৰে, তেওঁলোকক সেইখিনিক আমি প্ৰি স্পীচ ডেভেলপমেণ্ট বুলি কওঁ। ঠিক আছে, আৰু পোষ্ট স্পীচ ডেভেলপমেণ্ট বুলি আমি কওঁ লেটাৰ 15 monthsৰ পিছৰ অৱস্থাখিনিক আমি কি বুলি কওঁ, তোমাৰ পোষ্ট স্পীচ ডেভেলপমেণ্ট। চ' লেংগুৱেজ ডেভেলপমেণ্ট দুটা টাইপৰ হয়, এটা হ'ল প্ৰি স্পীচ ডেভেলপমেণ্ট, এটা হ'ল পোষ্ট স্পীচ ডেভেলপমেণ্ট। প্ৰি স্পীচ ডেভেলপমেণ্টটো যিখিনি কথা কোৱাৰ আগৰ যিখিনি অৱস্থা, সেইখিনি প্ৰি স্পীচ ডেভেলপমেণ্ট বুলি কওঁ, বাৰ্থ টু 15 months, আৰু পোষ্ট স্পীচ ডেভেলপমেণ্টটো হ'ল লেটাৰ 15 monthsৰ পিছৰ পৰা। এতিয়া আহি গ'ল ষ্টেজেছ অফ লেংগুৱেজ ডেভেলপমেণ্ট। ষ্টেজেছ কিছুমান আছে, প্ৰতিটো ষ্টেজতে কি কি লেংগুৱেজ ডেভেলপমেণ্ট হয় আমি সেইটো চাম। ষ্টেজ যদি আমি 1ৰ কথা কওঁ, ষ্টেজ 1ৰ ডেভেলপমেণ্টটো তোমাৰ আহিব ক্ৰাইং। ঠিক আছে, ক্ৰাইং। আৰু সেইটো কিমানৰ পৰা আহিব, বাৰ্থৰ পৰা 2 monthsলৈকে। বাৰ্থৰ পৰা 2 monthsলৈকে সেইটো তোমাৰ কি আহিব, ষ্টেজ 1ত আহিব। আৰু ইয়াত কি হয়, ক্ৰাইং is the first stage of language development. First stage of language development. মানে এই ষ্টেজ 1টোত কি হয়, ক্ৰাইং। মানে সৰু ল'ৰা ছোৱালীত যে আমি দেখো জন্মৰ পৰা 2 মাহৰ ভিতৰলৈকে যদি আমি চাওঁ, ল'ৰা ছোৱালীৰ পৰাই তেওঁলোকে একো কথা ক'ব নোৱাৰে। চ' কথা ক'ব নোৱাৰে কাৰণে তেওঁলোকক সেইটো ষ্টেজত আমি কি বোলে, তেওঁলোকক যদি কিবা বস্তুৰ প্ৰয়োজন হয় বা তেওঁলোকে যদি কিবা অসুবিধা পাইছে, তেতিয়া আমি কিহৰ থ্ৰু দি গম পাওঁ, তেওঁলোকে খুব কান্দে। কিবা এটা বস্তু যিহেতু তেওঁ বিচাৰিব নোৱাৰে বা নিজে কথা ক'ব নোৱাৰে, গতিকে তেওঁলোকে কি কয়, তেওঁলোকক যে কিবা এটা বস্তুৰ প্ৰয়োজন হৈছে, সেইটো বস্তু তেওঁলোকে কিহৰ থ্ৰু দি এক্সপ্ৰেছ কৰে, তেওঁলোকৰ ফিলিংখিনি ক্ৰাইং, কান্দাৰ থ্ৰু দি এক্সপ্ৰেছ কৰে। ক্ৰাইং ইজ দ্য ফাৰ্ষ্ট ষ্টেজ অফ লেংগুৱেজ ডেভেলপমেণ্ট। আৰু কন্দাই লেংগুৱেজ ডেভেলপমেণ্টৰ প্ৰথম ষ্টেজ বুলি আমি ক'ব পাৰো। এইকেইটা কিছুমান ষ্টেজেছ হয় লেংগুৱেজ ডেভেলপমেণ্টৰ, তাৰে প্ৰথমটো ষ্টেজ হ'ল ক্ৰাইং। ঠিক আছে, সেইটো বাৰ্থ টু 2 monthsত আহে। এইখিনি বস্তু তোমালোকৰ এক্সামত আহিব দেই, গতিকে সেইকাৰণে নোট ডাউন কৰি ল'বা। নেক্সট ষ্টেজটো আহিব তোমাৰ ষ্টেজ 2। ষ্টেজ 2টো আহে তোমাৰ কুইং, COOING। এইটোৰ পৰা যে এক্সামত কিমান বাৰ কুৱেশ্যন আহিছে তাৰ ঠিক নাই। ষ্টেজ 2 আহি গ'ল কুইং। কুইংটো তোমাৰ কিমানৰ পৰা আহিব, 3 monthsৰ পৰা তোমাৰ আহিব 6 months। ইয়াত সৰু সৰু ল'ৰা ছোৱালী কি কয়, ভাৱেল চাউণ্ড কিছুমান কৰে, VOWEL, ভাৱেল চাউণ্ড। ভাৱেল চাউণ্ড কিছুমান কৰে, মানে স্বৰ বৰ্ণৰ কিছুমান উচ্চাৰণ কৰে তেওঁলোকে। যেনেকে তোমাৰ হ'ব অ, আ, ই, এনেকুৱা ধৰণৰ উচ্চাৰণবিলাক তেওঁলোকে কি হৈছে, ভাৱেল চাউণ্ড কিছুমান তেওঁলোকে এক্সপ্ৰেছ কৰে। ঠিক আছে, তোমালোকে ক'ব পাৰে অ, তাৰপিছত হ'ল আ, তাৰপিছত ই, এনেকুৱা ধৰণৰ উচ্চাৰণ তেওঁলোকে কৰে। ঠিক আছে, আৰু কুইংটো তেওঁলোকে কি হয়, কুইংটো তেওঁলোকে এইটো কাৰণে কৰে, হেপিনেছ তেওঁলোকৰ যিখিনি ফিলিং আছে, ঠিক আছে, হেপিনেছ যিখিনি তেওঁলোকৰ ফিলিং আছে, সেই ফিলিংটো শ্ব' কৰিবৰ কাৰণে তেওঁলোকে কুইং কৰে। ঠিক আছে, কুইং মানে হ'ল তেওঁলোকে এক্সপ্ৰেছ কৰে নিজৰ তেওঁলোকে ভাল পোৱাখিনি। ঠিক আছে, তেওঁলোকৰ যিখিনি হেপিনেছ আছে, সেই হেপিনেছখিনি তেওঁলোকে অ, আ, ই, এনেকুৱা ধৰণৰ কুৱেশ্যন তেওঁলোকে মানে ফূৰ্তিতে সেইখিনি বস্তু, সেই চাউণ্ডছখিনি কৰে। ঠিক আছে, সেইটো তোমাৰ ষ্টেজ আহিব ষ্টেজ 2। ষ্টেজ 1ত আহিলে ক্ৰাইং, ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা। 2টোত পৰা কুৱেশ্যন আহিয়ে থাকে। কুইং সেইটো হ'ল 3 monthsৰ পৰা 6 months।
তাত ভাৱেল সাউন্ড কিছুমান কৰে আৰু তেওঁলোকে হ্যাপিনেস খিনি শো কৰে মানে তেওঁলোকৰ যিখিনি হ্যাপিনেস আছে সেইখিনি তেওঁ শো কৰে ঠিক আছে তাৰপিছত তোমাৰ আহি গ'ল ষ্টেজ 3 ষ্টেজ 3 আহি গ'ল তোমাৰ বেবলিং BABBLING ঠিক আছে বেবলিংটো কিমানৰ পৰা আহিব 6 to 12 months ঠিক আছে 6 to 12 monthsত তেওঁলোকে বেবলিং কৰিব তেওঁলোকে মিক্স কৰিবলৈ শিকে কনসনেন্ট সাউন্ড আৰু ভাৱেল সাউন্ড দুটা মিক্স কৰিবলৈ শিকে কি কৰে তেওঁলোকে তোমাৰ স্টাৰ্ট মিক্সিং লিখি যাবা দে এক্সামত আহিব স্টাৰ্ট মিক্সিং কনসনেন্ট সাউন্ড আৰু কি হয় ভাৱেল সাউন্ড মানে স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ সেই দুটা তেওঁলোকে কি কৰিব লাগে মিক্স কৰিবলৈ শিকে ঠিক আছে যেনেকে তেওঁলোকে মাতিলে মা ঠিক আছে তাৰপিছতে তোমাৰ মাতিবলৈ শিকিলে ধৰা পা মা পা তাৰপিছত তোমাৰ ধৰা দা ঠিক আছে তেনেকুৱা ধৰণৰ শব্দবোৰ তেওঁলোকে ক'বলৈ মা পা দা ছা এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ ক'বলৈ শিকে সেইটো হ'ল বেবলিং ষ্টাৰ্ট মিক্সিং তেওঁলোকে মিক্স কৰিব শিকে কনসনেন্ট সাউন্ড আৰু ভাৱেল সাউন্ড সেই দুটা ধৰণৰ মিক্স কৰিব শিকে 6 বছৰৰ পৰা সেইটো আমি কি বুলি কওঁ 6 to 12 months সেইটো ষ্টেজত আমি কি বুলি কওঁ বেবলিং বুলি কওঁ ঠিক আছে এই 6 to 12 monthsৰ ভিতৰত তেওঁলোকে এই 9 monthsত যিখিনি হয় 9 monthsত কিছুমান তেওঁলোকে এক্টিভিটি কৰে তেওঁলোকে কি কৈছে কিছুমান ৱৰ্ড ৰিপিটেডলি কৈ থাকে ঠিক আছে মনত ৰাখিবা এইটো কোৱেশ্চন আগতে আহিছে ৰিপিট সেম লেটাৰ্স কন্টিনিউয়াসলি মানে কন্টিনিউয়াসলি একেটা লেটাৰকে তেওঁলোকে কৈছে ৰিপিট কৰে যেনেকে মা 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 পা 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 তেনেকে ৰিপিট কৰি থাকে ঠিক আছে মা বুলি ক'লে মাটোকে ভালে কিবা ক'লে পা বুলি ক'লে ভালে কিবা কৰিলে মানে কি যে কন্টিনিউয়াসলি ইন এ সিৰিজ এটা সিৰিজত তেওঁলোকে কয় মা 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 পা 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 বা 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 এনেকে মানে সিৰিজত কয় ঠিক আছে সেইটো 9 monthsত হয় ৰিপিট সেম লেটাৰ্স কন্টিনিউয়াসলি নাই এটা সিৰিজত যেতিয়া কন্টিনিউয়াসলি তেওঁলোকে ৰিপিট কৰে আৰু সেই ৰিপিটেশনটো যে কৰে হেতুক এটা নামেৰে জনা যায় হেতু আগতে কোৱেশ্চন আছে ইকোললিয়া LOLI হেতু কি বুলি কয় ইকোললিয়া বুলি কয় মানে যেতিয়া এটা সেম লেটাৰ কন্টিনিউয়াসলি ৰিপিট কৰি থৰিব এটা সিৰিজত হেতুক ইকোললিয়া বুলি কয় হেতুক কিমান মান্থছত হয় 9 monthsত ঠিক আছে নেক্সট ষ্টেজটো আহি গ'ল ষ্টেজ 4 ষ্টেজত তোমাৰ আহিব স্পিকিং এতিয়া কেতিয়াবা তোমাক এক্সামত সুধি দিব যে স্পিকিং ল'ৰা ছোৱালীয়ে কথা ক'বলৈ কিমান টাইম কেতিয়াৰ পৰা আৰম্ভ কৰে ঠিক আছে তেতিয়া হ'ব 12 to 18 months মানে 12 monthsৰ পৰা তেওঁলোকে কথা ক'বলৈ ষ্টাৰ্ট কৰি দিয়ে ঠিক আছে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰে বুলি সুধিলে তেতিয়া আমি 12 to 18 মানে তোমালোকক মানে দি দিব পাৰে ইয়াত তোমাৰ কি হয় the child speaks one word sentence in this process যেনেকে তেওঁ ক'ব পাৰে পানী পানী বুলি ক'লে ধৰা তাৰপিছত ধৰা মা বুলি ক'লে গতিকে পানী বুলি ক'লে বা মাদাৰ বুলি ক'লে বা ৱাটাৰ বুলি ক'লে সো এটা ৱৰ্ডত যেতিয়া ক'ব ঠিক আছে পানী বুলি কৈ দিলে গম পাম যে তেওঁলোকে পানী বিচাৰিছে মা বুলি কৈ দিলে গম পাম যে মাকক বিচাৰিছে বুজি পাইছে নাই সো যেতিয়া তেওঁলোকে কি কৰিব এটা ৱৰ্ডতে সেন্টেন্সটো মানে শেষ কৰি দিয়ে আৰু সেই যে এটা ৱৰ্ডতে তেওঁ কথাখিনি যে শেষ কৰি দিয়ে হেতুক তোমাৰ কি বুলি কয় জানানে হলো ফেজ বুলি কয় হলো ফ্ৰেজ বুলি কয় সো এটো মনত ৰাখিবা এক্সামত আগত আহিছে আৰু তেওঁলোকে সাধাৰণতে word belongs to noun সেইখিনি স্পিক কৰে the word belongs to noun ফৰ্মত থকা যেনেকে পানী মা এইবোৰ নাউন নহয় জানো কেন নাউন ফৰ্মত থকা কথাখিনি তেওঁলোকে কয় নেক্সট তোমাৰ আহি গ'ল 18 ৰ পৰা এটো 5th ষ্টেজত আহি গ'ল 18 ৰ পৰা 24 months তেতিয়া চাইল্ড কি কৰে চাইল্ড start speaking second word child start
speaking কি কৰে second word আৰু সেই second word to কি ফৰ্মত তেওঁলোকে কৰে verb ফৰ্মত ঠিক আছে মানে তেওঁলোকে noun plus verb দুটা ফৰ্ম এড কৰি পেলাই কথা মানে word ক'বলৈ শিকে আৰু সেই প্ৰসেছটোক আমি কি বুলি কওঁ telegraphic speech very important telegraphic speech বুলি কোৱা হয় ঠিক আছে যেনেকৈ ক'ব পানী দিয়া ভাত দিয়া মা আনা এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ মানে noun plus verb ঠিক আছে পানীটো কি হৈ গ'ল water noun দিয়াটো কি গ'ল verb so পানী দিয়া তেনেকুৱা ধৰণৰ ৱৰ্ডবোৰ তেওঁলোকে এড কৰিবলৈ শিকে 18 ৰ পৰা 24 মান্থৰ third মানে second wordটো তোমাক সুধিব পাৰে যে second wordটো কেতিয়াবা ক'ব শিকে 18 ৰ পৰা 24 মান্থৰ ভিতৰত আৰু তেতিয়া তেওঁলোকে কি কয় noun plus verb এই দুটা বস্তু এড কৰি পেলাই কয় আৰু সেই প্ৰসেছটোক আমি কি বুলি কওঁ telegraphic speech ঠিক আছে এইবোৰ ডাইৰেক্ট এক্সামত কিন্তু কোৱেশ্চন আহিছে দেই সেইকাৰণে এই চাই ল'বা তাৰ পিছতে তেওঁলোকে আহি গ'ল তোমাৰ 24 মান্থৰ পিছৰ পৰা ঠিক আছে 24 মান্থছত মানে 24 মান্থ যেতিয়া হৈ যাব তেওঁলোকে 24 মান্থৰ পিছৰ পৰা তেওঁলোকে কি বুলি কয় থাৰ্ড ৱৰ্ড ক'বলৈ শিকে থাৰ্ড ৱৰ্ড আৰু এই থাৰ্ড ৱৰ্ডটো আকৌ তিনিটা বস্তু কম্বিনেশ্যন থাকে এটা হ'ল নাউন এটা হ'ল ভাৰ্ব এটা হ'ল এডজেক্টিভ ঠিক আছে যেনেকৈ গৰম পানী দিয়া গৰম গাখীৰ দিয়া ঠিক আছে সেই তিনিটা ৱৰ্ড ধৰা তিনিটা ৱৰ্ড এনেকৈ লগাই পেলাই সেন্টেন্স ক'বলৈ শিকিছে সো নাউনটো কিমানত কয় নাও মাহত কয় ভাৰ্বটো কিমান মাহত আহে তোমাৰ 18 to 24 মান্থছ এডজেক্টিভটো আহে 24 মান্থছত বুজি পাইছা সো 24 মান্থছত তেওঁলোকে গোটেই গিটা কম্বাইন কৰি ক'বলৈ শিকে ঠিক আছে নেক্সট আহি গ'ল তোমাৰ 30 মান্থছ 30 মান্থছ বুলি ক'লে আমি কি কওঁ 2.5 year বুলি ধৰিব পাৰো 2.5 years ইয়াত তোমাৰ চাইল্ড বিলাকে কি কয় গ্ৰামেটিক্যালি সেন্টেন্স ক'বলৈ শিকে গ্ৰামেটিক্যাল সেন্টেন্সেস কয় যেনেকৈ মা আহি গ'ল দেউতা আহি গ'ল বুজি পাইছানে সেই তেনেকুৱা গ্ৰামেটিক্যাল কিছুমান সেন্টেন্স বিলাক তেনেকুৱা ধৰণৰ কিছুমান ৱৰ্ড তেওঁলোকে ক'বলৈ লিখি থৈ দিবা তোমালোকে মা আহি গ'ল দেউতা আহি গ'ল তেনেকুৱা ধৰণৰ ক'বলৈ শিকে তাৰপিছতে তোমাৰ আহি গ'ল 4 to 5 years started speaking long sentences দীঘল sentences ক'ব শিকে মানে বেসিক vocabulary পা তেওঁ কি হলে যায় rule of language লৈ যাও তাৰপিছত তোমাৰ ইয়াতে pronunciation developmentটো complete হয় এটা তোমাক কেতিয়াবা এক্সামত দি দিয়ে যে proper pronunciation যদি ষ্টুডেন্টে কৰিব নোৱাৰে তেতিয়াহলে কোন ৰেসপন্সিবল হয় টিচাৰ ৰেসপন্সিবল হয় নে ফ্যামিলি ৰেসপন্সিবল হয় নে সোসাইটি ৰেসপন্সিবল হয় নে তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আমাক আগতে আহিছে মানে তেতিয়া কোন ৰেসপন্সিবল হ'ব তোমালোকে মোক কমেন্টত জনাবচোন কোন ৰেসপন্সিবল হ'ব যে কোনোবা এজন ষ্টুডেন্টে বা সৰু ল'ৰা ছোৱালীটা যেতিয়া শব্দটো ভালকে উচ্চাৰণ কৰিব নোৱাৰে সৰি সেইজনৰ কাৰণে কোন দায়বদ্ধ কোন ৰেসপন্সিবল হ'ব ঠিক আছে হেতু বস্তু আমি চাম নেক্সট তোমাৰ গ'ল 9 to 10 years 9 পৰা 10 বছৰ বয়সৰ ল'ৰা ছোৱালী হেতুত তুমি কি কৰিব পাৰিব তেওঁ start speaking তাৰপিছত তোমাৰ আহি গ'ল reading তাৰপিছত তোমাৰ আহি গ'ল writing তাৰপৰা আহি গ'ল understanding ঠিক আছে গোটেইকেইটা বস্তু আহি গ'ল ইয়াত আৰু তেওঁ প্ৰতিটো সেন্টেন্সে ইউজ কৰিবলৈ শিকে সেইকাৰণে হ'ব যে ইউজ এভৰি টাইপ অফ সেন্টেন্স past tense present tense সব ইউজ কৰা সেন্টেন্স সব সেন্টেন্সে তেওঁলোকে ক'ব পৰা হৈ যায় তেওঁ কালি আহিছিলে তেওঁ এতিয়া ভাত খাই আছে তেওঁ কাইলৈ যাব তেনেকুৱা ধৰণৰ গোটেইখিনি সেন্টেন্স তেওঁ ক'ব পৰা হৈ যায় আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হয় according to NCF 2005 যদি চাওঁ তেতিয়া তেওঁ কি কৈছিলে NCF কি কৈছিলে যে child have
an innate potential to acquire language. মানে NCF কৈছিল যে সৰু সৰু ল'ৰা ছোৱালী জন্মগতভাৱে কিছুমান তেওঁলোকৰ পটেনচিয়েলিটি থাকে নলেজ একুৱায়াৰ কৰা ঠিক আছে তেওঁলোকক শিকাব নালাগে বুলি কৈছে কিছুমান তেওঁলোকৰ নিজেই মানে কি থাকে ইনেট পটেনচিয়েল জন্মগতভাৱে কিছুমান তেওঁলোকৰ কোৱালিটি থাকে বা পটেনচিয়েলিটি থাকে সেই লেংগুৱেজটো একুৱায়াৰ কৰিবলৈ কাৰণে নেক্সট তোমাৰ দুটা এৰিয়াৰ কথা আমি কওঁ এটা হ'ল ব্ৰকাছ এৰিয়া আৰু এটা হ'ল তোমাৰ ৱেৰনিক এৰিয়া ঠিক আছে এই ব্ৰকাছ এৰিয়াটো কি বুলি কয় তোমাৰ ব্ৰকাছ এৰিয়াটো হ'ল ৰিলেটেড টু স্পীচ প্ৰডাকশ্যন related to speech production. আৰু ৱেৰনিক এৰিয়া মানে হ'ল স্পীচ কম্প্ৰিহেনশ্যন স্পীচটো কম্প্ৰিহেনশ্যন কৰিব পৰা কেপাচিটি স্পীচ কম্প্ৰিহেনশ্যন চ' ৱেৰনিক এৰিয়া মানে হ'ল স্পীচ কম্প্ৰিহেনশ্যন আৰু ব্ৰকাছ এৰিয়া মানে হ'ল স্পীচ প্ৰডাকশ্যন এই দুটা জাষ্ট তোমালোকে মনত ৰাখিলে হ'ল ঠিক আছে চ' এইখিনি আজি অকণমান তোমালোকক মই ইংলিছৰ ৰিলেটেড তোমালোকক কি কৈছো মানে আমাৰ ষ্ট্ৰাকচাৰ যিখিনি আছিলে তোমাৰ ধৰা ষ্টেজেছ অফ লেংগুৱেজ ডেভেলপমেণ্ট সেইখিনিৰ লগত ৰিলেটেড কিছুমান বস্তু পইণ্টত দিলো এইখিনি বস্তু তোমালোকে লিখি ল'বা আৰু ডাইৰেক্টলি কিন্তু কুৱেশ্যন এক্সামত এনেকৈ আহে পিছৰ ক্লাছত মই তোমালোকক কৰাম বাৰু কেনেকৈ কুৱেশ্যন আহে চ' এইখিনিতে আজিকালি তোমালোকৰ ক্লাছটো মই এণ্ড কৰিছো